গৃহৰক্ষী জোৱানে হত্যা কৰিলে প্ৰাক্তন গৃহৰক্ষী জোৱানক। পলাশবাৰী থানাৰ অন্তৰ্গত পলাশবাৰী নগৰ আৰক্ষী চকীত কৰ্মৰত তথা দখলা গাঁও নিবাসী নয়ন দাস নামৰ গৃহৰক্ষী জোৱানে একেগাঁৱৰে জিতুমণি দাস নামৰ প্ৰাক্তন গৃহৰক্ষী জোৱানজনক হত্যা কৰিলে। জানিব পৰা মতে জিতুমণি দাসক পুনৰ গৃহৰক্ষী জোৱান হিচাপে নিয়োগ কৰাৰ বাবে আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াক উৎকোচ দিব লাগিব বুলি কৈ নয়ন দাসে কেইমাহমান পূৰ্বে জিতুমণি দাসৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল। কিন্তু নিয়োগো নহল, ধনো ঘূৰাই নিদিলে। তাৰ বাবে সংঘাতৰ সৃষ্টি হৈ ৩ দিন পূৰ্বে দুয়োৰে মাজত মাৰপিট হৈছিল। পিছত গুৰুতৰভাৱে আহত জিতুমণি দাসে চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যু সাৱটি লয়। হত্যাকাৰী নয়ন দাসক বিজয়নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে দুয়োৰে মাজত ভাল বন্ধুত্ব আছিল। আনহাতে নয়ন দাস নামৰ হত্যাকাৰীজনে কিছু বছৰ আগতে মহানগৰী বৰঝাৰ আৰক্ষী চকীত কৰ্মৰত অৱস্থাতে উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহীও হৈছিল। দাদা কিবা ক'ব নেকি? হয়, মই বচাবৰ কাৰণে লৈ গৈছিলোঁ। হয়, তাৰ বাহিৰে মই নকওঁ, মোৰ বন্ধু হয়। দুৰ্ভাগ্যজনক হৈছে ঘটনাটো। হয়, কিবা পইচাৰ লেনদেন হোৱা বুলি নাই ন? প্ৰথমতে তেওঁ গৈছিল নে আপুনি মাতিছিল তেখেতক? আপোনাৰ ঘৰত তেখেত গৈছিল নে আপুনি মাতিছিল? ঘৰত যোৱা নাই। ক'ত হৈছিল ঘটনাটো? হা, চুইচ গেটত হৈছিল। আচ্ছা, তেখেতে কিবা আনিছিল নেকি অস্ত্ৰ শস্ত্ৰ কিবা? মই নিজে বচাবৰ কাৰণে লৈ গৈছোঁ আৰু মোৰ নিজৰ ভাই বচাবৰ কাৰণে লৈ গৈছোঁ, মই মাৰা নাই ইয়াক। কি হ'ল কাৰণে এই কিবা সেই ডিউটিৰ কাৰণে পইচা দিছিল জমা দিওঁতে সেই পইচাখিনি ডিউটিও নাই, পইচাখিনিও ফিৰাই নিদিয়ে, দিম বুলি ঠগাই থাকে। তাতে এদিন ৰাতি তাতে যাম বুলি গম নাপাওঁ, কিন্তু কৈ আছে তাতে যাম গ'ল, যাই পেলাই আৰু সেনেকে পইচাৰ কাৰণে গৈছে, যাই পেলাই সেনেকে মাৰিলে। আপুনি গৈছিলে হস্পিটেলত? ল'ব গৈছিলোঁ। কেনেকুৱা পৰিৱেশত আপুনি হস্পিটেলত? তাৰমানে বেয়াই, চবতে গোটাই গাটোতে মাৰিছে, মাথাই চাথাই চকু তকু জ্বলাইছে, তেজ ওলাই আছে, ফাটি আছে, মুখে কাণে তেজ ওলাই আছে। মোৰ দেউতাক দিছিল, সৰু দেউতাজনে, এতিয়া ময়ো দিব ওলাইছোঁ। ঘৰৰ গোটেই পৰিয়ালটোৰ বিৰুদ্ধে। কি হৈছিল? কোনে মাৰিছিলে? নয়ন দাস। কেনেকে কি হ'ল? কি হ'ল মাৰপিট লাগছিল, আমি সেনেকে হেৰি নাজানো আৰু সি কিবা পইচা পাই তাতে সেনেকে তাৰমানে পইচা বিচাৰি গৈছিল। যিটোৱে পইচা বিচাৰি গৈছিল নয়নৰ তাতে যাওঁতে তাৰমানে সি তাতে সিহঁতে ধৰি কিনে গোটাই ঘৰৰ পৰিয়ালটো ইয়াক মাৰিছে আৰু। কিমান দিন হ'ল? মংগলবাৰে ৰাতি। তাৰপিছত হস্পিটেলত তাৰমানে সিহঁতে আগতে ইয়াক মাৰি লৈছে ঘৰতে, মাৰি লৈ তাৰপিছত সিহঁতে চুইচ গেটৰ আমাৰ ওচৰতে চুইচ গেট আছে, তাতে বোধহয় সিহঁতে পেলাৱাৰ কাৰণে আৰু আনিছিল আৰু আনি তাতে বহুত মানুহ তাৰমানে দেখিছে আৰু দেখাৰ পিছত সিহঁতে পেলাব নোৱাৰি কি কৈছে মেডিকেলত লৈ গৈছিল, নিজাৰ মেডিকেলত লৈ গৈছিল, লৈ যাই তাতে তাৰপিছত ঘৰৰ গাৰ্জেন লাগে বহুত মাৰিছে, ৰদে দি কোবাইছে। তাৰপিছত এইবাৰ লৈ গৈছে, কইনাকো লৈ গৈছে, লৈ যাওঁতে তাৰপিছত এইবাৰ এই আৰু এই কচি নয়নৰ কইনাটো গৈছে, তই ছোৱালীটো এতিয়া একেলাই থ আৰু তই ঘৰৰ মানুহ কাকো ক'ব নালাগে সেনেকে কৈছে। এই আৰু ভাবছি মই ছোৱালীটো এতিয়া একেলাই ঘৰত থৈ গেলি তাই আৰু সাৰি পালি ভয় কৰিব, সেইকাৰণে তাই আৰু ছোৱালীটো নি মাইক দিছে, মাইক দি তাতে থৈ পেলাই এই গুচি গৈছে, যাই আমি ঘৰৰ মানুহ কায়ো গমেই নাপাওঁ। তাৰপিছত এই যেতিয়া যাই পেলাই গাড়ী তাতে নয়নৰ কইনা আছে আৰু ড্ৰাইভাৰ আছে চলে লৈ যাবা, তাৰপিছত আৰু ৰাখোঁ থাকা বুলি সেনেকে সিহঁতে লৈ যাই পেলাই এই ভয়কে গেছি আৰু আডাল ৰদ আছে বোলে গাড়ীখনত, ভয়কে গেছি যাই যেতিয়া
এই নিজাম মেডিকেল পালা তাতে দেখি আৰু এই আচৰিত হৈছি গিৰিয়েকটো সেনেকে পৰি আছে তাৰপিছত জিএমচি লৈ গেছি জিএমচিক লৈ যাওঁতে এই গেছি একালাই আৰু হেৰি গেছি নয়ন গেছি নয়ন যাৰ পিছত এইবাৰ হয়তো ফোন কৰি যাই আছে আমাৰ ঘৰৰ মানুহ তাৰপিছত এইবাৰ ফোন কৰাওঁতে এইবাৰ আমি গোটাই আমি আৰু ফোন নাখা আমাৰ ঘৰৰ গোটা নাখা গেল এইবাৰ আমি ৰাতি তাৰপিছত আৰু এডমিট কৰিছে এডমিট কৰি পেলাই তাতে গোটাই ৰাতিটো তাতে পৰি আছে পৰি থাকি এতিয়া কি হ'ব তাৰপিছত ৰাতিপুৱা পিছবেলা সি হেৰি তাকে নিছে ৰাতিপুৱা নামকি আৰু ভৰ্তি কৰিছে আৰু মৰিলে নিউজ এক্স ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে